Hi my loves, মই Gitanjali. Ayushman Bhawa আপোনালোকক স্বাগতম জনাইছো। আজি এটা ৰিকুৱেষ্টেড ভিডিও লৈ আহিছো মই আপোনালোকৰ মাজলে। এই ভিডিওটোত মই আপোনালোকৰ লগত মৰ্নিং 10 মিনিট যোগা ৰুটিন কৰি দেখুৱাম। মানে ডেইলি আপোনালোকে যোগা যদি কৰিব বিচাৰে মৰ্নিংত, তেতিয়া হলে কেনেকুৱা কি আসনা আপোনালোকে কৰিব, হেয়া মই আজি লৈ আহিছো আপোনালোকৰ মাজলে। এই ভিডিওটো চাই আপোনালোকে ঘৰতে যোগাসনা প্ৰ্যাকটিছ কৰিব পাৰে। বহুত ইজি হয় আসনা কেইটা আৰু বিগিনাৰৰ কাৰণে হয়। তেতিয়া হলে বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো। যোগা কৰাৰ আগতে আমি ফাৰ্স্ট ওয়াৰ্ম আপ কৰি ল'ব লাগিব। কাৰণ ৰাতিপুৱা শুই উঠাৰ পিছত আমি যেতিয়া ওয়াৰ্ম আপ কৰো তেতিয়া কি হয় আমাৰ অৰ্গানবোৰ এক্টিভ হয় আৰু লগতে যিকোনো ইনজুৰি হোৱাৰ পৰা বাচি থাকে। সো ওয়াৰ্ম আপটো বহুত ইম্পৰ্টেন্ট হয়। আমি ফাৰ্স্ট ওয়াৰ্ম আপ কৰিম ডিঙিৰ কাৰণে। তাৰ কাৰণে আমি এনেকৈ মেটৰ ওপৰত থিয় হ'ম, কঁকালত হাত দুখন ল'ম, লম্বাকে উশাহটো লৈ ডাউন এণ্ড আপ, ডাউন এণ্ড আপ। এতিয়া আমি সাইডত কৰিম 1 ইকুৱেলি কৰিব সব। যদি লেফটত 5 টাইমছ দেন ৰাইটত 5 টাইমছ। এতিয়া আমি ৰোটেশন কৰিম 1 2 3 4 then clockwise 1 2 3 4। এতিয়া আমি কৰিম শোল্ডাৰৰ কাৰণে। তাৰ কাৰণে আমি এনেকৈ ষ্ট্ৰেইট হৈ মেটৰ ওপৰত থিয় হৈ ল'ম। এতিয়া আমি আমাৰ হাত দুখন এনেকৈ ষ্ট্ৰেইট কৰি লৈ আহিম, শোল্ডাৰৰ ওপৰত থম আৰু কমপ্লিট এনেকৈ এটা সাৰ্কেল বনাম। এতিয়া অপোজিট ডাইৰেকশ্যন। এতিয়া আমি আমাৰ ওয়েষ্টৰ কাৰণে কঁকালৰ কাৰণে এক্সাৰসাইজ কৰিম। আমি লেফ্টলৈকে লৈ যাম, দেন ৰাইট, লেফ্ট, দেন ৰাইট, দেন ৰোটেশন। যিমান পাৰে ৰোটেট কৰিব, লাহে লাহে কৰিব আৰু ইকুৱেলি কৰিব। যদি এন্টি ক্লক 5 টাইমছ দেন ক্লকৱাইজ 5 টাইমছ। এতিয়া আমি কৰিম আমাৰ নিজ আঁঠুৰ কাৰণে। তাৰ কাৰণে আপোনালোকে আঁঠুটো কেনেকৈ হোল্ড কৰক, ভৰি দুখন লগ লগাই দিয়ক। এতিয়া আমি ক্লকৱাইজ ৰোটেট কৰিম। এয়া বহুত বেসিক হয়, আপোনালোকে নিশ্চয় আগতে দেখিছে এক্সাৰসাইজ কেইটা, কিন্তু এয়া কৰা খুবেই ইম্পৰ্টেন্ট। কাৰণ ওয়াৰ্ম আপ কৰিবই লাগিব। যিকোনো আসনা কৰাৰ আগতে ওয়াৰ্ম আপ কৰি ল'লে আমাৰ বডিটো ফ্লেক্সিবল বেছি হ'ব আৰু লগতে ইনজুৰি হোৱাৰ পৰা দূৰত থাকিব। এতিয়া আমি এন্টি ক্লকৱাইজ কৰিম। এতিয়া আমি কৰিম আৰু ফিটৰ কাৰণে, ভৰি তলুৱাৰ কাৰণে। আপোনালোকে ভৰিখন আগবঢ়াই দিব আগলে, দেন আপ এণ্ড ডাউন, আপ এণ্ড ডাউন, আপ এণ্ড ডাউন, দেন সাইড, দেন ৰোটেশন। এতিয়া লেফ্ট ভৰিখন আপ এণ্ড ডাউন, আপ এণ্ড ডাউন, আপ এণ্ড ডাউন, সাইড, এতিয়া ৰোটেশন। এয়া আছিলে আমাৰ ওয়াৰ্ম আপ। ওয়াৰ্ম আপ হৈ গ'ল। আমি এতিয়া আসনা এটা কৰিব পাৰোঁ আৰামছে। মৰ্নিং আপোনালোকে প্ৰাণায়াম কৰি ষ্টাৰ্ট কৰিব লাগে। কাৰণ উশাহ নিশাহৰ প্ৰক্ৰিয়াটো খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। গোটেই দিন আপোনালোকে ষ্টাৰ্ট কৰিব ওলাইছে, সো প্ৰাণায়াম কৰি ষ্টাৰ্ট কৰক। ফাৰ্স্ট আপোনালোকে অনুলোম বিলোম নাইবা কপালভাতি কৰিব পাৰে। মই অনুলোম বিলোম কৰি দেখুৱাইছোঁ। নাসিকা মুদ্ৰা। যিকোনো এটা পশ্চাৰত বহি ল'ব আৰামত। লেফ্ট নষ্ট্ৰিলেৰে উশাহ ল'ম আৰু ৰাইটেৰে উলিয়াই দিম, আৰু ৰাইটেৰে লৈ লেফ্টেৰে উলিয়াই দিম। চকুকেইটা বন্ধ কৰি ৰাখিব।
আজি মই ডি ভিটামিন লৈ যোগাসনা কৰি আছোঁ খুব ভাল লাগিছে ৰাতিপুৱা ৰ'দ আপোনালোকে এনেকুৱাকৈ ৰ'দত বহি যোগা কৰিব পাৰে খুব ৰিফ্ৰেছিং হয় এতিয়া আমি কৰিম কপালভাতি সেম আসনা বহি ল'ব এনেকৈ মই আপোনালোকক অকমান শৰ্টকে দেখুৱাইছো আপোনালোকে যদি অলপ বেছিকে থাকিব বিচাৰে বেছি সময় ল'ব বিচাৰে ল'ব পাৰে মই অকমান শৰ্টকে দেখুৱাইছো কাৰণ নহলে ভিডিওটো বহুত লম্বা হৈ যাব আপোনালোকে যদি বিচাৰে ইয়াৰ যেটো সেটস আছে হেতু বেছি কৰি দিব পাৰে মানে মই যদি 50 টাইমছ কৰিছো আপোনালোকে 100 টাইমছ কৰিব পাৰে হেয়া ডিপেন্ড কৰিব আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত যেটো আমি প্ৰণাম কৰিলো এতিয়া আমি আসনা কৰিব পাৰো এই ভিডিওটো মই বনাইছো বিগিনাৰ সকলৰ কাৰণে সো আজি মই আসনা কেটা খুব সিম্পল কৰি ৰাখিম যাতে আপোনালোকৰ কৰিবলৈ দিগদাৰ নহয় খুব ইজি হ'ব আপোনালোকে ভিডিওটো চাই ঘৰত প্ৰেক্টিছ কৰিব পাৰিব আমি এতিয়া যি কোনো এটা আসনত বহি লম সুখাসনা মই বেছি প্ৰিফাৰ কৰো আপোনালোকে পদ্মাসনা সুখাসনাত বহি লব পাৰে এতিয়া আমি এখন হাত আঁঠুৰ ওপৰত থাকিব আৰু ৰাইট হেণ্ডখন কান্ধত থনেকে হাউলি যাম এতিয়া again right এতিয়া left এতিয়া আমি আমাৰ লেফট হেণ্ডখন ৰাইট আঁঠুত থম আৰু ৰাইট হেণ্ডখন বেক সাইডত থৈ পিছলে চাম যিমান পাৰে ষ্ট্ৰেচ কৰক বেক সাইডলে এতিয়া ৰাইট হেণ্ডখন লেফট আঁঠুৰ ওপৰত থৈ লেফট হেণ্ডখন বেক সাইডত থৈ পিছলে চাই পঠিয়াম এই দুটা আসন কৰাৰ পিছত আমি নেকি বহিলম ভৰি দুখন আগলে হাত দুখন বেক সাইড এটা যিমান পাৰো উখালৈ বুকুখন ওপৰলৈ উঠাই দিব back side এটা ধুনিয়া stretching then back to normal again আপোনালোকে 5 to 10 টাইমছ কৰিব পাৰে মই দুবাৰকে দেখুৱাইছো এতিয়া আমি মেটৰ ওপৰত আঁঠু কাঢ়ি লম আৰু হাত দুখন এনেকে আগত থম আৰু এতিয়া আমাৰ যিখন লেফট ভৰি আছে সেইখনক মেটত ৰাখি ৰাইট ভৰিখন এনেকে ষ্ট্ৰেচ কৰিম পিছলে একদম সিধাকে বডি আপোনালোকৰ ষ্ট্ৰেট থাকিব দৃষ্টি থাকিব সন্মুখত খুব ধুনিয়া ষ্ট্ৰেচিং হয় ৰাইট ভৰিত হ্যামস্ট্ৰিং থাইজ কাৰ্ভস সবতে ধুনিয়া এটা ষ্ট্ৰেচিং হৈছে দেন সাইড চেঞ্জ কৰক এতিয়া লেফট ভৰিখন ষ্ট্ৰেচ কৰক পিছলে এতিয়া আগৰ অৱস্থালৈ ঘূৰি আহক আৰু আমি ডাউনৱাৰ্ড ফেসিং ডগ হেয়া কৰিম
তাৰ কাৰণে আপোনালোকে ভৰি দুখন এনেকৈ মেটৰ ওপৰত থ'ব আৰু গৰুহা দুটা মাটিত লগাব চেষ্টা কৰিব। ফ্লেক্সিবিলিটি যদি কম আছে তেতিয়াহ'লে এনেকৈ ৰাখিব পাৰে, প্ৰব্লেম নাই। নহ'লে বা আঁঠুটো অকণমান ভাঁজ লগাই দিব পাৰে। এতিয়া আমি ভৰি দুখনৰ মানে এখন এখনকৈ আঁঠুত ভাঁজ দি এনেকৈ এটা মুভমেণ্ট ল'ম। বহুত ধুনীয়া ষ্ট্ৰেচিং হয় এইটো। দেন বেক টু নৰ্মেল। এতিয়া আমি ভৰিৰ ওপৰত থিয় হৈ আমাৰ গাটো এনেকৈ মেটৰ ওপৰত হাত দুখন থ'ম, আঁঠুত ভাঁজ দি। দেন এগেইন আঁঠুত ভাঁজ দি এতিয়া আমি মেটৰ ওপৰত হাত দুখন থ'ম। যদি আপোনালোকে এনেকৈ থাকিব নোৱাৰে তেতিয়াহ'লে আঁঠু দুটা মাটিত থ'ব পাৰে। ভুজংগ আসনত আহিব লাগিব। ভৰি দুখন এনেকৈ মেটৰ ওপৰত, দেন বেক ষ্ট্ৰেচ কৰি এনেকৈ চাই পঠিয়াব। আৰু যদি পাৰে তেতিয়াহ'লে ভৰি দুখন এনেকৈ ওপৰত ৰাখি এনেকৈ চাব, আঁঠু দুটা মাটিত নথ'ব। যিহেতু ইজি ভাৰ্জন দেখাইছোঁ মই, সেইকাৰণে আপোনালোকে মাটিত থ'ব পাৰে এনেকৈ। এতিয়া আমি আঁঠুৰ ওপৰত ভৰ দিম আৰু হাতৰ ওপৰত টেবল টপ পজিশ্যন হয় এয়া। এতিয়া আমি কৰিম কেট এণ্ড কাউ প'জ। কেট এণ্ড কাউ। উশাহটো ল'ব, ওপৰলৈ চাব, উশাহটো এৰি তললৈ আহিব। যিমান পাৰে সিমান এটা পিঠিত কাৰ্ভ বনিব, যিমান পাৰে ষ্ট্ৰেচ কৰিব, এটা ধুনীয়া কাৰ্ভ বনিব। ইনহেল, then exhale. Inhale, then exhale. Then back to normal. এতিয়া আমি যিকোনো এটা আসানাত বহি ল'ম। সুখাসনা। সুখাসনাত বহি আমি আমাৰ ৰাইট লেগখন আগলৈ এনেকৈ মেলি দিম আৰু হাত দুখন এনেকৈ আগলৈ লৈ যাম আৰু এনেকৈ হোল্ড কৰিব চেষ্টা কৰিম। যদি ফ্লেক্সিবিলিটি কম আছে তেতিয়াহ'লে হোল্ড কৰিব নোৱাৰিব পাৰে। কপালখন আঁঠুত লগাব চেষ্টা কৰিব। যদি নোৱাৰে, ফ্লেক্সিবিলিটি কম আছে, তেতিয়াহ'লে আপোনালোকে জাষ্ট এনেকৈ মাটিত থৈও চেষ্টা কৰিব পাৰে এনেকৈ। এতিয়া আমি লেফ্ট লেগৰ কাৰণে কৰিম। লেফ্ট লেগ আগলৈ মেলি পঠিয়াম আৰু হাত দুখন এনেকৈ যদি বিগিনাৰ হয়, ফ্লেক্সিবিলিটি কম, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই। হাত দুখন এনেকৈ ছাইডত থৈ আপোনালোকে কপালেৰে আঁঠুটো টাচ কৰিব ট্ৰাই কৰিব। আসানাকেইটা খতম হোৱাৰ পিছত আমি এতিয়া চাইল্ড পোষ্ট কৰিম, মানে বালাসানা। বালাসানাত আপোনালোকৰ ষ্ট্ৰেছ
বডিৰ যি টায়াৰ্ডনেছ আছে সেয়া নাইকিয়া হ'ব তাৰ কাৰণে আপোনালোকে এনেকৈ আঁঠুত ভাঁজ দি মেটৰ ওপৰত টেবুল টপ পজিশ্যনত আহি যাওক আৰু এতিয়া ভৰি দুখনৰ বুঢ়া আঙুলি দুটা এনেকৈ লগাই মেটৰ ওপৰত থওক আৰু বডিটো এনেকৈ পিছলৈ পুছ কৰক আৰু হাত দুখন যিমান পাৰে আগলৈ ষ্ট্ৰেচ কৰি মেটৰ ওপৰত পেলাই দিয়ক মেটৰ ওপৰত থৈ দিয়ক এনেকৈ আৰু লম্বা উশাহ নিশাহ লওক ৰিলেক্স এই আসানাকেইটা খুবেই ইজি আছিলে মই বিগিনাৰৰ কাৰণে বনাইছিলোঁ চ' আপোনালোকে এইকেইটা ঘৰত প্ৰেক্টিছ কৰক যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম আপোনালোকলৈ সুস্বাস্থ্য শান্তি আৰু সমৃদ্ধি মোৰ ফালৰ পৰা ষ্টে হেপী এণ্ড ষ্টে হেল্ডি লাভ ইউ অল